গোৱালপাৰাতো আজি চলিব উচ্ছেদ অভিযান। লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ 55 হেক্টৰ ভূমিত আজি উচ্ছেদ চলিব আৰু উচ্ছেদ অভিযানক লৈ যুদ্ধকালীন তৎপৰতা ইতিমধ্যে বনাঞ্চলখনত। গোৱালপাৰাতো আজি প্ৰশাসনৰ উচ্ছেদ অভিযান। লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ 55 হেক্টৰ ভূমিত চলিব উচ্ছেদ অভিযান। উচ্ছেদ অভিযানক লৈ যুদ্ধকালীন তৎপৰতা ইতিমধ্যে বনাঞ্চলখনত। আৰু বৰ্তমান উচ্ছেদ অভিযানৰ পূৰ্বে অধিকাংশ বেদখলকাৰীয়ে ঘৰ এৰি ইতিমধ্যে তেওঁলোকে সেই স্থানৰ পৰা আঁতৰি গৈছে। ইতিমধ্যে প্ৰায় সকলোৱে ঘৰ দুৱাৰ ভাঙি বনাঞ্চলৰ ভূমি তেওঁলোকে এৰিছে। আমি কিছু দৃশ্য হয় মুহূৰ্তত দেখুৱাই গৈছোঁ। বনাঞ্চলৰ ভূমি বেদখল কৰি থকা সেইসকল বেদখলকাৰীক জাননী প্ৰদান কৰা হৈছিল আৰু তাৰ পাছত আজি প্ৰশাসনে চলাব উচ্ছেদ অভিযান। আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে পোনপটীয়াকৈ লাইভত গৈছোঁ। ৰছিদুল হুছেইন আছে আমাৰ সৈতে। ৰছিদুল হুছেইন, পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ, সুপ্ৰভাত জনাইছোঁ। আজি প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব, গতিকে উচ্ছেদৰ বাবে কেনেদৰে তৎপৰ হৈছে এতিয়া প্ৰশাসন? আৰু যিহেতু আমি গম পাইছোঁ যে বহুলোকে ইতিমধ্যে ঘৰ দুৱাৰী তেওঁলোক আঁতৰি গৈছে সেই স্থানৰ পৰা, গতিকে সামগ্ৰিক কথাখিনি এই মুহূৰ্তত জানিবলৈ বিচাৰিম। ৰছিদুল, নিশ্চয়কৈ মই এই মুহূৰ্তত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলতে আছোঁ আৰু বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত মুঠ 118 হেক্টৰ মাটিকালি আছে আৰু ইয়াৰে 55 হেক্টৰ ভূমিত আচলতে বেদখলকাৰীয়ে ঘৰ বাৰী সাজি তেওঁলোকে দীৰ্ঘদিনৰ পৰা ইয়াত বসবাস কৰি আছিলে আৰু প্ৰায় 450টা পৰিয়াল ইয়াত আছিলে আৰু প্ৰশাসনৰ আচলতে জাননী পোৱাৰ পিছতে কিন্তু অধিকাংশ পৰিয়াল ইতিমধ্যে এই স্থান ত্যাগ কৰিছে আৰু আজি ইতিমধ্যে প্ৰশাসনৰ জৰিয়তে বন বিভাগ ইয়াত উপস্থিত হৈছে আৰু বন বিভাগে উচ্ছেদ অভিযান চলাব। কেইবাখনো JCB আহিছে আৰু দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এক আচলতে যুদ্ধকালীন তৎপৰতাৰে প্ৰশাসনে এনেদৰে আজি উচ্ছেদ অভিযান চলাব। ইতিমধ্যে বন বিভাগৰ যথেষ্ট লোক আহিছে আৰু দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিনৰ পৰাই আচলতে এই বনাঞ্চলত 450টা পৰিয়াল বসবাস কৰি আহিছিলে আৰু য'ত চৰকাৰীভাৱে তেওঁলোকক বিভিন্ন সা সুবিধা দিয়া হৈছিলে। তেওঁলোকক বিভিন্ন সা সুবিধা দিয়াৰ লগতে তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে যে চৰকাৰীভাৱে আচলতে চৰকাৰী স্কুল গঢ়ি উঠিছিলে সমানে সমানে। চৰকাৰী যি অভিলাষী আঁচনি JGM আঁচনি ইয়াত স্থাপন কৰা হৈছে। বন বিভাগৰ ভূমিত আচলতে কিয় এনেদৰে চৰকাৰী সা সুবিধা দিয়া হ'ল সেই লৈ এটা প্ৰশ্ন উত্থাপন হৈছে আৰু তেওঁলোকে দীৰ্ঘদিনৰ পৰাই প্ৰায় 50-60 বছৰৰ পৰাই ইয়াত বসবাস কৰি থকা বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে আৰু দেখিবলৈ পোৱা গৈছিলে আচলতে যথেষ্ট সংখ্যক পৰিয়ালে ইয়াত পকী ঘৰ দুৱাৰ বনাই তেওঁলোকে বসবাস কৰি আছিলে আৰু দেখুৱাইছোঁ মোৰ সন্মুখত সঞ্জীৱে দেখুৱাব JGM এটা আঁচনি কোটি টকীয়া এই আঁচনি ইয়াত স্থাপন কৰা হৈছিলে আৰু দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক আচলতে আৰক্ষী CRPF বাহিনী মোতায়েন কৰা হৈছে যাতে কোনো পধ্যেই ইয়াত পৰিস্থিতিৰ কোনো অৱনতি নঘটে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াত পকী ঘৰ দুৱাৰ সাজি তেওঁলোকে বসবাস কৰি আছিলে। কিছুদিন পূৰ্বে তেওঁলোকক ইয়াত মাইক যোগে বা জাননী যোগে তেওঁলোকক এই স্থান ত্যাগ কৰাৰ কাৰণে আচলতে নিৰ্দেশ দিয়া হৈছিলে আৰু যাৰ ফলত বেছিভাগ পৰিয়াল এই অঞ্চলৰ পৰা আচলতে আঁতৰি যোৱা দেখিবলৈ পোৱা গৈছে। আজি এই যিসমূহ অৱশিষ্ট পৰিয়াল আছে সেই পৰিয়ালসমূহতো আচলতে উচ্ছেদ অভিযান চলোৱা হ'ব আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকলেও ইয়াত উপস্থিত হৈছে। সহযোগী বিৰোধী সঞ্জীৱে যদি দেখুৱায় ইয়াৰ পৰিৱেশ, এয়া পকী ঘৰ দুৱাৰ আৰু এনেদৰে পকী ঘৰ দুৱাৰ ভাঙি তেওঁলোকে অন্য স্থানত ঢাপলি মেলিছে, অন্য স্থানত গৈছে। কিন্তু তেওঁলোকে দুখ প্ৰকাশ কৰিছে যে এই বন বিভাগৰ ভূমিত যদি তেওঁলোকে বসবাস কৰি আহিছিলে এই বন বিভাগৰ ভূমিটো কিন্তু তেওঁলোকে কিছু বছৰ পূৰ্বে আচলতে তেওঁলোকৰ যি আচলতে খাজানা অৰ্থাৎ তেওঁলোকে বেদখলকাৰী যি জৰিমনা দিছিলে তেওঁলোকে দিয়াৰ ব্যৱস্থা পূৰ্বে যি আছিলে সেই ব্যৱস্থা কিন্তু তেওঁলোকে অন্তৰ্ভুক্ত হৈছিলে আৰু চৰকাৰীভাৱে তেওঁলোকক বহু সা সুবিধা দিয়া হৈছিলে। ইয়াত দেখিবলৈ পোৱা গৈছে যে বন বিভাগৰ শীৰ্ষ বিষয়াসকলে উপস্থিত আছে। মই কথা পাতিবলৈ যত্ন কৰিম কিমান দিন ইয়াত উচ্ছেদ অভিযান চলাব আৰু মই আগত উল্লেখ কৰিছোঁ যে বান্দৰমাথাৰ মুঠ 118 হেক্টৰ মাটিকালি আছে আৰু ইয়াৰে 55 হেক্টৰ মাটিকালি প্ৰায় 450টা পৰিয়ালে বেদখল কৰি আছিলে আৰু কিছুদিন পূৰ্বে তেওঁলোকক জাননী দিয়াৰ পিছত বহু পৰিয়াল কিন্তু ইয়াৰ পৰা আঁতৰি গৈছে। আজি শান্তিপূৰ্ণভাৱে আচলতে ইয়াৰ অভিযান চলিব বুলি আশা কৰা হৈছে। কি ক'ব, যিহেতু আজি ৰাতিপুৱাৰ পৰাই উচ্ছেদ অভিযান চলিব, পূৰ্বে আপোনালোকে জাননী দিছিলে? আমি প্ৰায় 2 মাহ আগৰ পৰা জাননী দি আহিছোঁ। ৰেগুলাৰ আমি এনাউন্স কৰিছোঁ, জাননী দিছোঁ চবকে আৰু এই জাননীৰ অনুসাৰে অধিকাংশ পৰিয়ালে আমাৰ বনভূমি মুক্ত কৰি দিছে। যিখিনি অৱশিষ্ট আছে ভাঙা ঘৰ চৰ আমি এইবোৰ অলপ আঁতৰাই দিম। তাৰমানে হস্তি মানুহৰ সংঘাতটো বহুত বেছি হৈ গৈছে। গোৱালপাৰা জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই বনভূমি দখল কৰি লোৱাৰ ফলতে এইবোৰ হৈছে।
প্ৰশ্ন এটা উত্থাপন হৈছে বন বিভাগৰ ভূমিত ইয়াত আছিলে কিন্তু চৰকাৰীভাৱে তেওঁলোকক বহুত সা সুবিধা দিয়া হৈছিলে এইটো আগৰ দিনত এইবোৰ হৈছিল এইবোৰ আমি চালি জাৰি চাই আছিলোঁ কেনেকৈ কি হৈছিল এইবোৰো এটা ইনকুৱাৰী হৈ আছে এইবোৰ চব দেখা হ'ব কিন্তু সদ্যহতে আমি কিন্তু আগত উচ্ছেদখিনি কৰি ল'ম বেদখলী যি জৰিমনা পূৰ্বে বেদখলী জৰিমনা তেওঁলোকে দিছিলে মাটি না এতিয়া আমি আৰু জৰিমনাটো কৰিব যোৱা নাই সিহঁতক আমি খালি নটিচ দিছোঁ সিহঁতক নিজে নিজে নিজৰ গুচি যাবলৈ আমি কৈছোঁ গতিকে সিহঁতে আমাৰ চলিব এইটো আমি আজি আৰু অহাৰ 2 দিন টাইম জেচিবি আপোনালোকে এতিয়ালৈকে কেইটা আমি টোটাল 15টা জেচিবি এক্সিভেটৰ লগাই আছোঁ আৰু কি CRPF আছে আমাৰ অৰ্ধসামৰিক বাহিনীৰ মানুহ আছে পুলিচ আছে কোনো লোকক ইয়াত প্ৰৱেশ কৰি দিয়া হোৱা নাই নাই আমি যাতে শান্তিপূৰ্ণভাৱে যাতে বস্তুটো হয় তাৰ বাবে নিৰাপত্তাৰ গোটেই বস্তুটো চাই থকা নিৰাপত্তাৰ খাতিৰত আচলতে এই অঞ্চলটোত বা এই গাঁওখনত কোনো বাহিৰা লোকক প্ৰৱেশ কৰিব দিয়া হোৱা নাই দেখিবলৈ পোৱা গৈছে যথেষ্ট লোক আচলতে চাৰিওফালে আছে যদিও কোনো লোক কিন্তু ইয়াত প্ৰৱেশ কৰা নাই আৰু যথেষ্ট সংখ্যক আৰক্ষী CRPF বাহিনী মোতায়েন কৰা হৈছে যাতে শান্তিপূৰ্ণভাৱে এই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সমাপ্ত হয় আজিৰে পৰা দুদিনীয়া কাৰ্যসূচী লোৱা হৈছে কাইলৈ আচলতে উচ্ছেদ অভিযান চলিব কিন্তু প্ৰশ্ন হয় এই চৰকাৰী ভূমিত আচলতে কিয় চৰকাৰে ইমানবোৰ সা সুবিধা আচলতে এই বেদখলকাৰীসকলক দিলে সেইলৈ এটা প্ৰশ্ন উত্থাপন হৈছে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাব এয়া JGMৰ এটা কোটি টকীয়া আঁচনি এই কোটি টকীয়া আঁচনি কিন্তু ইয়াত স্থাপন কৰা হৈছিলে কেইবাখনো প্ৰাথমিক বিদ্যালয় আছে ইয়াত আৰু সেই বিদ্যালয়সমূহ আজি উকা হৈ পৰিছে এটা পৰিয়াল ইয়াত নাই যেহেতু পৰিয়াল নাই গতিকে ইয়াত ছাত্ৰ ছাত্ৰীও নাই সেয়ে এই বিদ্যালয়সমূহ আজি দিনটোত উকা হোৱা দেখিবলৈ পোৱা গৈছে বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে যে চৰকাৰী ভূমিত যদি তেওঁলোকে বেদখল কৰিছিলে চৰকাৰী ভূমি তেতিয়াহ'লে তেওঁলোকক কিয় ইমানবোৰ সা সুবিধা দিয়া হ'ল তেওঁলোকক আচলতে এক প্ৰকাৰ প্ৰশ্ৰয় দিয়া হৈছিল নেকি সেইলৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে কিন্তু আমি দেখুৱাইছোঁ গোৱালপাৰাৰ এই পৰিৱেশ আৰু বৰ্তমানৰ চৰকাৰে দাবী কৰিছে যে তেওঁলোকে শূন্য সহনশীলতা নীতি অৱলম্বন কৰি আচলতে উচ্ছেদ অভিযান চলাই আছে আৰু এই অঞ্চলটোত 55 হেক্টৰ ভূমিত 450টা পৰিয়াল আছিলে মুঠ জনসংখ্যা আছিলে প্ৰায় 2000 আৰু এই 2000 জনসংখ্যা এই অঞ্চলটোৰ পৰা আজি নোহোৱা হৈছে বা অন্য ঠাইত তেওঁলোকে যাব লগা হৈছে কিন্তু তেওঁলোকে দীৰ্ঘদিনৰ পৰা ইয়াত বসবাস কৰি আহিছিলে প্ৰায় 50-60 বছৰৰ পৰা তেওঁলোকে বসবাস কৰি আছিলে বুলি ইতিমধ্যে আমাৰ আগত প্ৰকাশ কৰিছে আৰু তেওঁলোকে খুব প্ৰকাশ কৰিছে তেওঁলোকে ক'ত যাব কি খাব আচলতে চৰকাৰৰ যি কৰ্তব্য বা চৰকাৰৰ দায়িত্ব আছিলে যে এই সকল লোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছে মুহূৰ্তত পৰিৱেশ আপুনি আমাক দেখুৱালে আছিল আমাৰ সতীৰ্থ সাংবাদিক আৰু তেখেতে ইতিমধ্যে জনাইছে যে প্ৰশাসন তৎপৰ হৈছে তেওঁলোকে আজি উচ্ছেদ অভিযান চলাব আৰু ইতিমধ্যে প্ৰশাসনৰ লোক সেই স্থানত গৈ উপস্থিত হৈছে